স্বাগতম জনাইছো এই মুহূৰ্তত আন এক বিগ ব্ৰেকিং লৈ আহিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিলে ৰাজ্যপালে পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পিছতে আজিৰে পৰা অসম মন্ত্ৰীসভাও ভংগ হল কিন্তু পুৰণি মন্ত্ৰীসভাখন ভংগ হলেও নতুন চৰকাৰে যেতিয়ালৈকে শপত গ্ৰহণ নকৰে পুৰণি মন্ত্ৰীসকলে সকলো দায়িত্ব যাৱতীয় কাম-কাজসমূহ অব্যাহত ৰাখিব কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে অসমত নতুন চৰকাৰ কেতিয়া গঠন হ'ব আৰু কোন নতুন মুখ দেখা পাব এইবাৰ অসমৰ এই নতুন চৰকাৰখনত কোন হ'ব নতুন চৰকাৰখনৰ মুৰব্বী লৈছে এই মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং ৰাজভৱনত উপস্থিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে পদত্যাগ পত্ৰ ৰাজ্যপালে ইতিমধ্যে পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু পদত্যাগ পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিছে ৰাজভৱনত ৰাজ্যপালে পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো পুৰণি চলিত মন্ত্ৰীসভাখন ভংগ হোৱাৰ বাবে অনুৰোধ জনাইছিল আৰু সেই পত্ৰও ইতিমধ্যে গ্ৰহণ কৰিছে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন পদত্যাগ পত্ৰ অৰ্পণ কৰাৰ লগতে চলিত মন্ত্ৰীসভা ভংগৰ অনুৰোধ জনাই পত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত পুৰণি চৰকাৰখনৰ মন্ত্ৰীসকলে পালন কৰিব ৰাইজৰ সকলো দায়িত্ব 11 তাৰিখৰ পিছত হ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ আমি পুনৰ জনাইছো 11 তাৰিখৰ পিছত নতুন চৰকাৰৰ শপত গ্ৰহণ হ'ব বিধায়িনী দলৰ বৈঠকৰ পিছতে নতুন চৰকাৰে গ্ৰহণ কৰিব শপত গ্ৰহণ কৰিবলৈ সাজু হৈ উঠিছে যে নতুন চৰকাৰ জেপি নাড্ডাৰ সৈতে আলোচনা কৰি ঘোষণা কৰা হ'ব শপত গ্ৰহণৰ দিন আৰু যিকোনো মুহূৰ্তত এয়া ঘোষণা হ'ব 11 তাৰিখৰ পিছতে যেহেতু নতুন চৰকাৰ গঠন হ'ব নতুন মন্ত্ৰীসভা গঠন লৈ আহি গ'লে এয়া বিগ ব্ৰেকিং আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ নতুন মন্ত্ৰীসভা কেতিয়া গঠন হ'ব আৰু এইবাৰ কোন নতুন মুখ দেখিবলৈ পাব অসমত যি এনডিএৰ নেতৃত্বাধীন পুনৰ চৰকাৰ গঠন হ'ব এই নতুন চৰকাৰখনত কোন মুখ দেখিবলৈ পাব পুৰণি মুখে দেখিবলৈ পাব নে নতুন মুখ আপুনি মন্ত্ৰীসভাত দেখিবলৈ পাব সেই কথাও পোহৰলৈ আহিব জেপি নাড্ডাৰ সৈতে এই বিষয়ত আলোচনা হ'ব জেপি নাড্ডাৰ সৈতে আলোচনাৰ পিছতে ঘোষণা কৰা হ'ব যে এবাৰ অসম মন্ত্ৰীসভাত কোনে স্থান লাভ কৰিব নতুন মুখৰ পুৰণি মুখৰ উপৰিও নতুন কোন মুখ এবাৰ অসম মন্ত্ৰীসভাত দেখা পাব সেয়াও খুব কম সময়ৰ ভিতৰতে পোহৰলৈ আহিব মুখ্যমন্ত্ৰী হিচাপে যিসমূহ দায়িত্ব পালন কৰি আহিছিল সকলো দায়িত্বৰ পৰা অব্যাহতি লৈ আজি পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজভৱনৰ পৰাই সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেল সম্বোধন কৰি অসমৰ নতুন মন্ত্ৰীসভাখন সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে যে অসমৰ যিখন নতুন মন্ত্ৰীসভা গঠন হ'ব এনডিএৰ নেতৃত্বাধীন অসমত পুনৰ যি চৰকাৰ গঠন কৰিবলৈ গৈ আছে সেই পুনৰ যিখন চৰকাৰ গঠন হ'ব সেই চৰকাৰখনৰ মুৰব্বীক লৈ আলোচনা হ'ব জেপি নাড্ডাৰ সৈতে সেই চৰকাৰখনৰ মন্ত্ৰীসভাত কোন থাকিব সেই সন্দৰ্ভতো আলোচনা হ'ব বিধায়িনী দলৰ বৈঠক হ'ব প্ৰথম অৱস্থাত বিধায়িনী দলৰ বৈঠকৰ পিছতে শপত গ্ৰহণ প্ৰক্ৰিয়া হ'ব গতিকে দিন ধাৰ্য নহ'লেও কিন্তু 11 মেৰ পিছত অসমে এখন নতুন চৰকাৰ পাব অসমে নতুন মন্ত্ৰীসভা লাভ কৰিব আৰু এই যিখন নতুন মন্ত্ৰীসভা হ'ব নতুন মন্ত্ৰীসভাখনত কোনো নতুন মুখ দেখিবলৈ পাব নেকি পুৰণি বহুকেইজন শীৰ্ষ বা প্ৰভাৱশালী নেতাক আপুনি দেখিবলৈ পাব পাৰে মন্ত্ৰীসভাখনত দেখিবলৈ পাব পাৰে বা বিষয়বাবসমূহৰ কিছু সাল সলনিও আপুনি দেখিবলৈ পাব পাৰে কিন্তু ইয়াৰ উপৰিও অধিকাংশ নতুন মুখো এইবাৰ মন্ত্ৰীসভাত দেখিবলৈ পাব নেকি তাক লৈ এতিয়া বিশেষভাৱে ৰাইজৰ মনত ৰৈ যোৱা প্ৰশ্নৰো উত্তৰ দিছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজভৱনত পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতে ৰাজভৱনৰ পৰাই যি সংবাদমেল সম্বোধন কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সংবাদমেলৰ পৰাই ৰাইজৰ উত্তৰ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমি পুনৰ জনাইছো এয়া ৰাজ্যপালে গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ পত্ৰ আজিৰে পৰা অসমত ভংগ হ'ল নতুন মন্ত্ৰীসভা আৰু নতুন পুৰণি মন্ত্ৰীসভা ভংগ হোৱাৰ লগে লগে অসম চৰকাৰৰ নতুন যিখন মন্ত্ৰীসভা গঠন হ'ব সেই নতুন মন্ত্ৰীসভাখনৰ সন্দৰ্ভতো নতুন খবৰ আহি পৰিছে নতুন মন্ত্ৰীসভাত এবাৰ কোন নেতা আপুনি দেখিবলৈ পাব পুৰণি মুখৰ উপৰিও কোনো নতুন মুখৰ দেখিবলৈ পাব নেকি অসমৰ মন্ত্ৰীসভাত বা এইবাৰ বিষয়বাবসমূহৰ মন্ত্ৰিত্বৰ যিসমূহ গুৰু দায়িত্ব আছিলে সেই গুৰু দায়িত্বসমূহতো ৰদ বদল দেখিবলৈ পাব নেকি বা অসমৰ এই নতুন মন্ত্ৰীসভাখনৰ মুৰব্বী কোন হ'ব সেই সন্দৰ্ভতো আজিৰ দিনটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি ৰাইজলৈ এৰিছে এই প্ৰশ্নৰ উত্তৰ যি প্ৰশ্নই আচলতে ৰাইজৰ মাজত চৰ্চা চলি থকা দেখিবলৈ
দেখিবলৈ পোৱা গৈছে সেই প্ৰশ্নৰ উত্তৰ দিছে আজি সংবাদ মেলযোগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পুনে পুনে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই সংবাদ মেলৰ মাজলৈ যাবলৈ চেষ্টা কৰিম। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মেৰ পিছত হ'ব। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব নতুন মুখ হ'ব পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জে.পি. নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপকেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। I think neither you should ask me that question and neither I am authorized to reply to that question. হ'ব? বিধায়িনী দলৰ বৈঠক ডেফিনেটলি 11 তাৰিখৰ আগতে অনুষ্ঠিত হ'ব। যিহেতু 11 তাৰিখৰ পিছত শপত হ'ব। হয়তো 11 তাৰিখেও বিধায়িনী দলৰ বৈঠক হ'ব পাৰে, হয়তো 10 তাৰিখেও বৈঠক হ'ব পাৰে। আজি বা কালি সেই সম্পৰ্কত আমি নাড্ডা ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা খবৰ পাম। ডেটটো জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াই নিৰ্ধাৰণ কৰি আমাক জনাব আৰু সেই দিনতে বিধায়কসকলৰ বৈঠক হ'ব। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মেৰ পিছত হ'ব। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব নতুন মুখ হ'ব পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জে.পি. নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপকেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। I think neither you should ask me that question and neither I am authorized to reply to that question. হ'ব? বিধায়িনী দলৰ বৈঠক ডেফিনেটলি 11 তাৰিখৰ আগতে অনুষ্ঠিত হ'ব। যিহেতু 11 তাৰিখৰ পিছত শপত হ'ব। হয়তো 11 তাৰিখেও বিধায়িনী দলৰ বৈঠক হ'ব পাৰে, হয়তো 10 তাৰিখেও বৈঠক হ'ব পাৰে। আজি বা কালি সেই সম্পৰ্কত আমি নাড্ডা ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা খবৰ পাম। ডেটটো জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াই নিৰ্ধাৰণ কৰি আমাক জনাব আৰু সেই দিনতে বিধায়কসকলৰ বৈঠক হ'ব। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মেৰ পিছত হ'ব। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব নতুন মুখ হ'ব পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জে.পি. নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব
আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব, তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে